আচলতে অসমবাসীৰ কাৰণে খুব দুখৰ সময়, দুখৰ দিন। অসমৰ জননায়ক গণশিল্পী জুবিন গাৰ্গৰ ইতিমধ্যে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে ছিংগাপুৰত। আৰু আমাৰ ইয়াত সন্দেহ হৈছে, ইয়াত ৰহস্যৰ সৃষ্টি হৈছে যে তেওঁ মৃত্যু ঘটোৱা হ'ল। আচলতে তেওঁক প্ৰৰোচিত কৰি নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ কাৰণে চামকানু মহন্ত ডাঙৰীয়াই ইয়াৰ পৰা লৈ গৈছিল। অকল চামকানু মহন্তই নহয়, তেওঁৰ সাংগবংগসকলে যে সেই সময়ত জুবিন গাৰ্গ অসুস্থ আছিল। তেওঁ নিজে কৈছিল, মই অসুস্থ, মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই, ইয়াত মোৰ বহুতো কাম আছে। তৎসত্ত্বেও বিজনেছৰ স্বাৰ্থত, ব্যৱসায়ৰ স্বাৰ্থত তেওঁক লৈ গৈছিল ছিংগাপুৰলৈ। লৈ গৈ জাতীয় নায়ক এজনক যি নিৰাপত্তা দিব লাগিছিল, নিৰাপত্তাৰ দিশটো যেনেধৰণে চাব লাগিছিল, সেই বিষয়ত কোনো গুৰুত্ব নিদিলে। আৰু সেই সময়ত চামকানু মহন্ত নিজে বিজনেছৰ নিজৰ স্বাৰ্থত ব্যস্ত হৈ থাকিল আৰু জুবিন গাৰ্গক সাগৰ তীৰত নি এৰি দিলে সাঁতুৰিবলৈ। আৰু তেওঁৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণভাৱে অৱহেলা কৰা হৈছিল। আৰু ইয়াৰ মুখ্য আয়োজক চামকানু মহন্ত, তেওঁ বিজনেছমেন, তেওঁ নিজৰ ব্যৱসায়ৰ স্বাৰ্থতহে আগবাঢ়ি গৈ আছে। গতিকে তেওঁ ব্যৱসায়িক স্বাৰ্থটোহে গুৰুত্ব দিছে। কিন্তু এজন গণশিল্পী, এজন জাতীয় নায়কৰ ক্ষেত্ৰত যিটো নিৰাপত্তা হ'ব লাগিছিল, সেই নিৰাপত্তাটো হোৱা নাই বা লোৱা নাই। মুখ্যমন্ত্ৰী ইতিমধ্যে তদন্ত ঘোষণা কৰিছে, আমি তাত সন্তোষ লাভ কৰিছোঁ যাতে তদন্ত সঠিকভাৱে আগবাঢ়ি যায়। কিন্তু মোৰ সন্দেহ হৈছে, কাৰণ তেওঁলোকৰ ঘৰখন ৰাজনৈতিকভাৱে প্ৰভাৱশালী। চামকানু মহন্ত ৰাজনৈতিকভাৱে প্ৰভাৱশালী। অসমত যি চৰকাৰ আহে তেওঁলোকৰ ঘৰখন তাতেই জড়িত হৈ পৰে। আৰু ইতিমধ্যে তেওঁলোক আছিল শতাধিকাৰৰ ল'ৰা, 5জন ল'ৰা, তাৰ ভিতৰত চামকানু মহন্ত সৰু আছিল। শতাধিকাৰৰ ঘৰৰ পৰা যি আহি এনেকুৱা এটা পৰিৱেশ পাব, আমি আচলতে কল্পনাই কৰা নাছিলোঁ। ইয়াৰ কেইদিনমান আগতে চামকানু মহন্তৰ যি ভতিজাকজনী টকশ্ব'ত ভাগ লৈ যি অশ্লীল ভাষা বৰফিলে, তাৰ কাৰণে আমি লজ্জাবোধ কৰিছিলোঁ। সেই শতাধিকাৰৰ ঘৰখন আহি আজি এনেকুৱা এটা অৱনতি ঘটিছে তেওঁলোকৰ। গতিকে আজিৰ এই অৱস্থা পাইছে। আচলতে মই বিচাৰিছোঁ তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে। কাৰণ তেওঁলোকক ৰাজনৈতিকভাৱে প্ৰভাৱশালী। গতিকে ইয়াত টেম্পাৰ আৰু হেম্পাৰ হ'ব পাৰে, যাতে টেম্পাৰ আৰু হেম্পাৰ নহয়, তদন্ত সঠিক পথত আগবাঢ়ি যায়। সেইকাৰণে তেওঁলোকক প্ৰথম এৰেষ্ট কৰিব লাগে, জেললৈ পঠাব লাগে। আৰু জেললৈ পঠাই যিহেতু ছেকশ্যন নন বেলেবল ছেকশ্যন আহিব, মই যিখন এজাহাৰ দিছোঁ তাত কেইবাটাও ছেকশ্যন আহিব। মূলতঃ 2-3টা ছেকশ্যন মই কৈ দিছোঁ। এটা হ'ল 105 আহিব, 106 আহিব আৰু 122 আহিব। আৰু কেইটামান তাত ধাৰা সন্নিৱিষ্ট হ'ব। 105টো নন বেলেবল ছেকশ্যন, তাৰ কালপেবল হোমিচাইড। গতিকে সেইটো হ'ল নন বেলেবল ছেকশ্যন। গতিকে সেই ছেকশ্যন মতে আচলতে তেওঁক এৰেষ্ট কৰিব পাৰে। আচলতে অসমবাসীৰ কাৰণে খুব দুখৰ সময়, দুখৰ দিন। অসমৰ জননায়ক গণশিল্পী জুবিন গাৰ্গৰ ইতিমধ্যে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে ছিংগাপুৰত। আৰু আমাৰ ইয়াত সন্দেহ হৈছে, ইয়াত ৰহস্যৰ সৃষ্টি হৈছে যে তেওঁক মৃত্যু ঘটোৱা হ'ল। আচলতে তেওঁক প্ৰৰোচিত কৰি নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ কাৰণে চামকানু মহন্ত ডাঙৰীয়াই ইয়াৰ পৰা লৈ গৈছিল। অকল চামকানু মহন্তই নহয়, তেওঁৰ সাংগবংগসকলে যে সেই সময়ত জুবিন গাৰ্গ অসুস্থ আছিল। তেওঁ নিজে কৈছিল, মই অসুস্থ, মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই, ইয়াত মোৰ বহুতো কাম আছে। তৎসত্ত্বেও বিজনেছৰ স্বাৰ্থত, ব্যৱসায়ৰ স্বাৰ্থত তেওঁক লৈ গৈছিল ছিংগাপুৰলৈ। লৈ গৈ জাতীয় নায়ক এজনক যি নিৰাপত্তা দিব লাগিছিল, নিৰাপত্তাৰ দিশটো যেনেধৰণে চাব লাগিছিল, সেই বিষয়ত কোনো গুৰুত্ব নিদিলে। আৰু সেই সময়ত চামকানু মহন্ত নিজে বিজনেছৰ নিজৰ স্বাৰ্থত ব্যস্ত হৈ থাকিল আৰু জুবিন গাৰ্গক সাগৰ তীৰত নি এৰি দিলে সাঁতুৰিবলৈ। আৰু তেওঁৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণভাৱে অৱহেলা কৰা হৈছিল। আৰু ইয়াৰ মুখ্য আয়োজক চামকানু মহন্ত, তেওঁ বিজনেছমেন, তেওঁ নিজৰ ব্যৱসায়ৰ স্বাৰ্থতহে আগবাঢ়ি গৈ আছে। গতিকে তেওঁ ব্যৱসায়িক স্বাৰ্থটোহে গুৰুত্ব দিছে। কিন্তু এজন গণশিল্পী, এজন জাতীয় নায়কৰ ক্ষেত্ৰত যিটো নিৰাপত্তা হ'ব লাগিছিল, সেই নিৰাপত্তাটো হোৱা নাই বা লোৱা নাই। মুখ্যমন্ত্ৰী ইতিমধ্যে তদন্ত ঘোষণা কৰিছে, আমি তাত সন্তোষ লাভ কৰিছোঁ যাতে তদন্ত সঠিকভাৱে আগবাঢ়ি যায়। কিন্তু মোৰ সন্দেহ হৈছে, কাৰণ তেওঁলোকৰ ঘৰখন ৰাজনৈতিকভাৱে প্ৰভাৱশালী। চামকানু মহন্ত ৰাজনৈতিকভাৱে প্ৰভাৱশালী। অসমত যি চৰকাৰ আহে তেওঁলোকৰ ঘৰখন তাতেই জড়িত হৈ পৰে। আৰু ইতিমধ্যে তেওঁলোক আছিল শতাধিকাৰৰ ল'ৰা, 5জন ল'ৰা, তাৰ ভিতৰত চামকানু মহন্ত সৰু আছিল। শতাধিকাৰৰ ঘৰৰ পৰা যি আহি এনেকুৱা এটা পৰিৱেশ পাব, আমি আচলতে কল্পনাই কৰা নাছিলোঁ। ইয়াৰ কেইদিনমান আগতে চামকানু মহন্তৰ যি ভতিজাকজনী টকশ্ব'ত ভাগ লৈ যি অশ্লীল ভাষা বৰফিলে, তাৰ কাৰণে আমি লজ্জাবোধ কৰিছিলোঁ। সেই শতাধিকাৰৰ ঘৰখন আহি আজি এনেকুৱা এটা অৱনতি ঘটিছে তেওঁলোকৰ। গতিকে আজিৰ এই অৱস্থা পাইছে। আচলতে মই বিচাৰিছোঁ তেওঁলোকক প্ৰথমতে এৰেষ্ট কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে। কাৰণ তেওঁলোকক ৰাজনৈতিকভাৱে প্ৰভাৱশালী। গতিকে ইয়াত টেম্পাৰ আৰু হেম্পাৰ হ'ব পাৰে, যাতে টেম্পাৰ আৰু হেম্পাৰ নহয়, তদন্ত সঠিক পথত আগবাঢ়ি যায়। সেইকাৰণে তেওঁলোকক প্ৰথম এৰেষ্ট কৰিব লাগে, জেললৈ পঠাব লাগে। আৰু জেললৈ পঠাই যিহেতু ছেকশ্যন নন বেলেবল ছেকশ্যন আহিব, মই যিখন এজাহাৰ দিছোঁ তাত কেইবাটাও ছেকশ্যন আহিব। মূলতঃ 2-3টা ছেকশ্যন মই কৈ দিছোঁ। এটা হ'ল 105 আহিব, 106 আহিব আৰু 122 আহিব। আৰু কেইটামান তাত ধাৰা সন্নিৱিষ্ট হ'ব। 105টো নন বেলেবল ছেকশ্যন, তাৰ কালপেবল হোমিচাইড। গতিকে সেইটো হ'ল নন বেলেবল ছেকশ্যন। গতিকে সেই ছেকশ্যন মতে আচলতে তেওঁক এৰেষ্ট কৰিব পাৰে।